মই যে অফিচত নাই বৰ্তমান বেলেগ কাম আছোঁ Bye-bye. Woman, bye-bye. Bye-bye. Itu hal nggak dua. অসমবাসী ৰাইজৰ ডিব্ৰুগড়বাসী আৰু বৰপেটাবাসী ৰাইজে মোক আশীৰ্বাদ কৰাৰ কামনা কৰিছোঁ। মই যিহেতু এটা মোৰ 13 দিনীয়া এই যাত্ৰা মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে কৰিম আৰু প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ যিটো মোৰ প্ৰয়াস সেইটো মই আগলৈও কৰি যাবলৈ মোক এটা সাহস দিয়ে সেই কামনা কৰিছোঁ। আৰু ব্ৰহ্মপুত্ৰখন মোৰ কাৰণে ঘৰ, যিহেতু মই 19 চনৰ পৰা ৰিভাৰ টুৰিজিমৰ লগত জড়িত আৰু 19 চনৰ পৰা ৰিভাৰ টুৰিজিমত জড়িত। মই দেখিছোঁ যে কি এই নদীৰ যিটো মানে বিউটি সেইটো মই দেখিছোঁ। সচৰাচৰ মই উজনিৰ পৰা নামনিলৈ মই টুৰিষ্ট লৈ অহা যোৱা কৰোঁ, তেতিয়া দেখোঁ যে কি বহুত চাপৰি আছে, যি চাপৰিত মানুহৰ সমাগম নাই কিন্তু তাত জীৱ জন্তু বাস কৰে। তাত দেখিছোঁ যে কি বহুত প্লাষ্টিক পৰি থকাৰ আমি লক্ষ্য দেখা হৈছে। সেই লক্ষ্য ৰাখি মই দেখি যে 2021 চনৰ পৰাই মই এই এটা প্ৰজেক্ট লৈছিলোঁ যে কি প্লাষ্টিক ফ্ৰী ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ 21 চনৰ পৰা কৰি আছোঁ। 21 চনত মই ডিব্ৰুগড়ৰ পৰা মাজুলী কৰিছিলোঁ আৰু 22 চনত মই চনকপাৰা কৰিছিলোঁ আৰু 23 চনত মই পাঁচআলি অপৰাজিতত কৰিছিলোঁ আমাৰ ডিব্ৰুগড়ৰ। আৰু 24 চনৰ এইবাৰ মই এটা 13 দিনীয়া কাৰ্যসূচী লৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈকে যাবলৈ লৈছোঁ। আমাৰ ইয়াত 12 ৰাতি লাগিব। আমি 13 দিনত ৰাতিপুৱা আমি প্ৰায় 1টামান বজাত আমি গুৱাহাটী পাম। প্ৰায় আমি ট্ৰাই কৰিছোঁ যে কি 10টা বজাত সোমাবলৈ, কিন্তু 1টা বজা 10, 11টা এনেকৈ বতৰে ক'ব। আৰু এই যাত্ৰাত আমাৰ হয় চেলেঞ্জেছো থাকিবই, যিহেতু ব্ৰহ্মপুত্ৰ হয়। ভাৰতবৰ্ষৰ আটাইতকৈ মানে শক্তিশালী নদী আৰু যিখন মেইন ৰিভাৰ সেইখনক। আৰু আমি আনন্দিত হওঁ যে কি মই নিজৰ ঘৰখনক চফা কৰিব পাৰিছোঁ, যিহেতু মই ব্ৰহ্মপুত্ৰখনক মোৰ ঘৰ বুলি ভাবোঁ। যাত্ৰাটো কেনেকুৱা হ'ব? ধৰি লওক আপুনি হয়, ইয়াৰ পৰা আমি যাত্ৰাটো আমাৰ ইয়াৰ পৰা দিনত আমি চফা কৰি গৈ থাকিম। ৰাতি আমি য'তে পাওঁ তাতে হোল্ড কৰিম, চফা কৰি ৰাতি হোল্ড কৰিম। আকৌ নেক্সট দিনা আৰ্লি মৰ্ণিং আকৌ ওলাই আমি চফা কৰি আকৌ নেক্সট দিনা আকৌ আমি হোল্ড কৰিম। ৰাতি আমি হোল্ড কৰি যাম। হয়, দিনত আমি জাৰ্ণিটো ষ্টাৰ্ট কৰিম। কিমানজন যাব আপুনি? হয়, মোৰ লগত 3জন সতীৰ্থ যাব। আপুনি আৰু 3জন? হয়।